মিছা অভিযোগৰ বিৰুদ্ধে বেৰলাচিত সেনাই দাখিল কৰিলে এজাহাৰ 7 কোটি টকা দাবীৰ অপবাদত মিণ্টু শইকীয়াৰ বিৰুদ্ধে আইনী পদক্ষেপ যোৰহাটত নিৰ্মাণাধীন বেৰলাচিত বৰফুকনৰ মূৰ্তিৰ বাবে বেৰলাচিত সেনাই 7 কোটি টকা দাবী কৰিছে বুলি সংবাদ মেলযোগে কৰা অভিযোগক সম্পূৰ্ণ মিছা আৰু উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দি আজি বেৰলাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত দুলিয়াজানৰ বিএন সিংহ পেট্ৰল পাম্পৰ মেনেজাৰ মিণ্টু শইকীয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে উল্লেখযোগ্য যে যোৱাকালি মিণ্টু শইকীয়াই এখন সংবাদমেলৰ আয়োজন কৰি যোৰহাটৰ এটা অঞ্চলত নিৰ্মাণ হোৱা বেৰলাচিত বৰফুকনৰ মূৰ্তিৰ লগত সম্পৰ্কিত 7 কোটি টকাৰ দাবী উত্থাপন কৰিছিল এই বক্তব্যত লাচিত সেনা সংগঠনক কালি লিপ্ত কৰাৰ চেষ্টা হৈছে বুলি সংগঠনটোৰ দাবী এজাহাৰ দাখিলৰ পিছত লাচিত সেনাৰ সদস্যসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমত পুনৰ বদন বৰফুকনে জন্ম লৈছে মিণ্টু শইকীয়াৰ ৰূপত যদি তেওঁ সম্পূৰ্ণ তথ্য আৰু প্ৰমাণসহ স্পষ্ট ব্যাখ্যা নিদিয়ে তেন্তে লাচিত সেনাই কোনো কাৰণতে ক্ষমা নকৰিব লাচিত সেনাৰ দাবী মিণ্টু শইকীয়াৰ এই মিছা অভিযোগ সংগঠনটোৰ মান সন্মান ক্ষুণ্ণ কৰাৰ ষড়যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা কুমনৰ প্ৰচেষ্টা সংগঠনটোৱে দাবী জনাইছে যে এই বিষয়টোত প্ৰশাসনে ন্যায়সংগত তদন্ত চলাব লাগিব আৰু মিছা অভিযোগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চক আজি যোৱাকালি যেটো বদন তাৰ নাম মিণ্টু বুলি কৈছে আমাৰ অসমীয়া জাতিৰ কাৰণে হি একচুয়ালি কলংক হয় হি আমাৰ ওপৰত এটা মানে মিছা অপবাদ দিছে যে আমি তা বেৰলাচিত থানাৰ প্ৰতিমূৰ্তি যেতিয়া আমি প্ৰতিষ্ঠা কৰিব লৈছিলো তেতিয়া আমি তাৰ পৰা হেতু বিএন সিং পেট্ৰল পাম্পৰ পৰা 7 কোটি টকা আমি ডিমান্ড দিছিলো বুলি যেহেতু হেতু সম্পূৰ্ণ মিছা কথা হয় হেতু হি আমাক প্ৰমাণ সহকাৰে দিব লাগিব আৰু যেতিয়ালৈকে হি প্ৰমাণ সহকাৰে দিব নোৱাৰে তেতিয়ালৈকে হি আমাৰ চকুত সদায় আমাৰ কাৰণে হি সদায় মানে অসমীয়া জাতিটোৰ কাৰণে হি সঁচা কথা ক'ব গ'লে হি এটা অপৰাধী হয় দাগী অপৰাধী বুলি ক'ব লাগিব তাক আৰু হি আজি আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দিছো যে তাক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তাক উচিত ন্যায় দিব লাগে আৰু নহলে আমাৰ বেৰলাচিত থানাত যিসকল সৈনিক আছে হয় শিৱসাগৰ সৈনিক হওক যোৰহাটৰ সৈনিক হওক ডিব্ৰুগড় দুলিয়াজান য'তে হওক তিনিচুকীয়া হওক মুঠতে একত্ৰিত হৈ পেলাই তাক য'তে দেখা হ'ব ত'তে তাক পিটন দিয়া হ'ব মানে আঁঠু কঢ়াই লৈ পিটন দিয়া হ'ব আৰু তাৰ নিচিনা এটা জাতিদ্ৰোহী আমাক নালাগে মানে ধন্যবাদ যোৱাকালি দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্পৰ যিজন ডাইৰেক্টৰ মিণ্টু শইকীয়া নামৰ যিজন ডাইৰেক্টৰ তেওঁ এজন আমি তেওঁক বদন বুলি আমি ধিক্কাৰ জনাইছোঁ প্ৰথমতে আৰু তেওঁ আমাৰ বেৰলাচিত থানা অসমক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যেটো 7 কোটি টকা আমি দাবী কৰিছোঁ বুলি যেটো এলিগেশ্যন আমাৰ অভিযোগ দিলে সেই অভিযোগৰ ভিত্তিত আজি তেওঁ যাতে প্ৰমাণ আমাক দেখাব লাগিব যদি প্ৰমাণ দেখাব নোৱাৰে তেনেহ'লে কিন্তু তেওঁ বেৰলাচিত থানা অসমৰ গোটেই পৰিয়ালৰ আগত তেওঁ ভৰিত ধৰি ক্ষমা বিচাৰিবলৈ প্ৰথম কথা আমি তেওঁৰ লগত ইমান লাগিবলৈ মন নাছিলে এজন অসমীয়া ব্যক্তি হয় কিন্তু তেওঁ যিটো তেওঁ এই সময়ত তেওঁ মানে বহিৰাগতৰ হৈ যেটো মানে আমাৰ বেৰলাচিত থানা অসমৰ জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যেটো ভাষ্য তেওঁ যোৱাকালি আগবঢ়ালে যে 7 কোটি টকা ডিমাণ্ড কৰিছে তাৰ ভিতৰত আমি আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাসী আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাসী যে তেওঁ আমাৰ যিখন এজাহাৰৰ ভিত্তিত মিণ্টু শইকীয়া নামৰ বদনজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব আৰু আমি তেওঁক এটা চেলেঞ্জ কৰিছোঁ অপেন চেলেঞ্জ তেওঁ যেনে ক'লে যে আমি 7 কোটি টকা ডিমাণ্ড কৰিছে বুলি এই 7 কোটি টকা প্ৰমাণ তেওঁ দিব লাগিব আৰু যেতিয়ালৈকে কিন্তু প্ৰমাণ দিব নোৱাৰে তেতিয়ালৈকে কিন্তু তেওঁক য'তে দেখোঁ কিন্তু আমাৰ যেনে সৈনিকবিলাক বিৰাট উগ্ৰ মানুহ কেতিয়াবা কিন্তু পিটন চিটন দি দিব পাৰে কিন্তু তেতিয়া তাৰ কাৰণে কিন্তু আমাক দুখ ধৰি লাভ নাই ধন্যবাদ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ